মুখ্য কৰি আহিছিল ঘৰাম বজাৰৰ এনেকৈ দুখীয়া যিবিলাক ৰাস্তা ফুটপাথত পৰি থাকে সেইসকলৰ মাজত যাতে এই ঠাণ্ডাৰ জাৰত যাতে কিঞ্চিত সহায় কৰিবৰ কাৰণে কেইটামান কম্বল আমি বুঢ়াগাঁও লাহৰিগাঁও তাৰপিছত লালিপথাৰ বেচামাৰী ডিং মৈৰাবাৰীকে আদি কৰি লাহৰিগাঁও গৰম বজাৰত বিতৰণ কৰি আহি আছোঁ। ইণ্টাৰমিডিয়েট খবৰ পালোঁ যে আমাৰ এসময়ৰ লাহৰি সমষ্টিৰ ধুমকুৰাৰ তেওঁলোকৰ আজি যিগৰাকী মানে কেঞ্চাৰত আক্ৰান্ত মানে কাৰ্চিনোমা বেমাৰত আক্ৰান্ত এই ব্যক্তিজনে তাতে ধুমকুৰাত পঞ্চায়ত বাস কৰিছিল। তাৰপিছত যেতিয়া ধুমকুৰা গৰাখহনীয়াৰ ফলত এই পৰিয়ালটো আমাৰ যিটো হামুৰ চৰ বুলি কয় এই চৰটো ইতিমধ্যে আমাৰ ওৰাং অভয়াৰণ্যৰ সংযোগী অন্তৰ্ভুক্ত বুলি চৰকাৰে ইতিমধ্যে উচ্ছেদ কৰিছে। আৰু এই নাজল নাথল অৱস্থা এই পৰিয়ালটোৱে আহি লাহৰিগড়ৰ গৰম বজাৰৰ ওচৰৰ বৰ্ষাবলত আশ্ৰয় লৈছিল। আশ্ৰয় লোৱাৰ সময়ত ঘৰৰ মুখ্য ব্যক্তিজনে আজি এই কেঞ্চাৰ বেমাৰত আক্ৰান্ত হৈছে, দুৰাৰোগ্য বেমাৰত, যাৰ কাৰণে আমি এই খবৰটো পাই মোৰ লগত আমাৰ মৰিগাঁও জিলাৰ স্কাউট এণ্ড গাইডৰ সচিব আজাৰুদ্দিন আহমেদ চাহাব, আমাৰ লগত উপস্থিত হৈছে লাহৰিঘাট উপজিলা সাংবাদিক সন্থাৰ সম্পাদক প্ৰশাসনিক খাইৰুল ইছলাম চাহাব, আমাৰ লগত উপস্থিত হৈছে লাহৰিঘাট উপজিলা সাংবাদিক সন্থাৰ উপসভাপতি মেহবুব আনোৱাৰুল হক চাহাব। আহি আমি পৰিয়ালটোৰ ওচৰত দেখা এটা দিলোঁ আৰু পৰিয়ালটোৰ এই মুখ্য ব্যক্তি নবী হুছেইনৰ স্বাস্থ্যৰ বুজ ল'লোঁ। মই এই চেগতে আমাৰ অতি সৌভাগ্যৰ কথা যে ভাৰতবৰ্ষৰ যিটো কেঞ্চাৰ ইনষ্টিটিউট আছে সেই ইনষ্টিটিউটৰ অধ্যক্ষৰূপে ইতিমধ্যে নিযুক্তি লাভ কৰিছে আমাৰ মৰিগাঁও জিলাৰ সন্মানীয় জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ছাৰ। আৰু তেখেত আজি বহু দিনৰ পৰা তেখেত বোম্বাই অসম হাউচৰ যেতিয়া ইনচাৰ্জ আছিল তেতিয়াৰ পৰা এটা ফাউণ্ডেশ্যনৰ জৰিয়তে অসমৰ পৰা উত্তৰ পূৰ্বৰ কেঞ্চাৰ বেমাৰীসকলক সহায়ৰ হাত আগবঢ়াইছে। আমি আজি আপোনাৰ জৰিয়তে আমাৰ মৰিগাঁও জিলাৰ সন্মানীয় উপায়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ তেখেতে যাতে এই নবী হুছেইনৰ এই কেঞ্চাৰ বেমাৰৰ পেচেণ্টগৰাকী যাতে কেনেকৈ আৰোগ্য লাভ কৰে তাৰ কাৰণে তেখেতে যাতে চেষ্টা কৰিব। আৰু এই নবী হুছেইনৰ পৰিয়াল হৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰীকে আদি কৰি আমাৰ মৰিগাঁও জিলাৰ সন্মানীয় উপায়ুক্ত দেৱাশীষ শৰ্মা ছাৰক অনুৰোধ জনাইছোঁ যাতে আপুনি এই কেঞ্চাৰ বেমাৰৰ মানুহজনক সহায়ৰ হাত আগবঢ়াব। আৰু পৰিয়ালে ইতিমধ্যে আমাক এটা ফোনপে' নাম্বাৰ দিছে 60001461,932। এই নম্বৰত যদি আপোনালোকে এই পেচেণ্টজনক এই দুৰাৰোগ্য নবী হুছেইনক যদি সহায় হাত আগবঢ়াব বিচাৰে তেন্তে এই নম্বৰত আপোনালোকে তেওঁক সহায় কৰিব পাৰে। মই নম্বৰটো আকৌ কৈ দিছোঁ 60001461,932। এই নম্বৰত যদি আপোনালোকে গুগল পে' কৰে ফোন পে' কৰে এই পৰিয়ালটোৱে আৰ্থিক লাভ কৰিব। ধন্যবাদ। হয়, মই কেঞ্চাৰ বিষয়টোত আচলতে আমাৰ মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা ছাৰৰ যিখিনি কাম তেখেতৰ পৰা মই অনুপ্ৰেৰণা পাইছোঁ। আৰু আজি বেলেগ এটা কাৰ্যসূচীত গৰম বজাৰ আহিছিলোঁ, তাতে গম পালোঁ এগৰাকী মানুহ কেঞ্চাৰত ভুগি আছে আৰু কেঞ্চাৰ ৰোগীসকল কিমান কষ্ট পায় সেইটো আমি সকলোৱে জানো। লগে লগে আমি এটা সজাতি দল আহিলোঁ তেখেতৰ ঘৰত, চালোঁ তেখেতক সঁচাকৈ তেওঁ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে। আমি সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে অকণমান সহযোগ কৰক, কাৰণ বেমাৰ কাৰ কেতিয়া কি বেমাৰ হয় কোনো ক'ব নোৱাৰে। কাৰণ অজানিত এই বেমাৰটো তেওঁৰ যিখিনি মানে ভুক্তভোগী সঁচাকৈ আমি মৰ্মাহত হৈছোঁ, আৱেগিক হৈ গৈছোঁ। আমি সকলোকে অনুৰোধ জনাইছোঁ, বিশেষকৈ মই অনুৰোধ জনাম আমাৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ছাৰক, কাৰণ শৰ্মা ছাৰে ইতিমধ্যে যথেষ্টখিনি কাম কেঞ্চাৰ সংক্ৰান্তত কৰিছে। এইটো যদি ছাৰৰ নজৰত পৰে নিশ্চয় ছাৰ নিজে হয়তো ইয়াত আহি ওলাব, মোৰ বিশ্বাস। কাৰণ গৰম বজাৰ ওচৰত তেখেতৰ ঘৰ নবী হুছেইন, মোৰ বিশ্বাস খুব কম দিনৰ ভিতৰত হয়তো আমাৰ দেৱাশীষ শৰ্মা ছাৰ তেখেতৰ ঘৰলৈ আহিব। ধন্যবাদ।